গ্ৰসাৰী শ্বপিং কৰোঁ বা আমি যিকোনো শ্বপিঙে নকৰোঁ কিয় তাত আমি সাধাৰণতে বিল যিখন আমাক দিয়া হয় সেই বিলখন আমি ভালদৰে আচলতে মন নকৰোঁ বা ভালদৰে চোৱা নাযায় আৰু সেইটো সবৰ ক্ষেত্ৰতে নহয় কিন্তু মেক্সিমাম মানুহৰ ক্ষেত্ৰতে সেইটো হয় আৰু মই নিজৰ ব্যক্তিগতভাৱে চাবলৈ গ'লেও মই আচলতে মই এইটো কথাই ক'ম যে ময়ো কেতিয়াবা বিলখন ভালদৰে নাচাওঁ কিন্তু যোৱাকালি অৰ্থাৎ 30 তাৰিখে মই আৰু মোৰ মা আমি গৈছিলোঁ ৰিলায়েন্স জিঅ' মাৰ্টত যোৰহাটত অৱস্থিত যিখন ৰিলায়েন্স জিঅ' মাৰ্ট আছে তালৈ গৈছিলোঁ আৰু আমি সকলোৱে জানো যে ৰিলায়েন্স জিঅ' মাৰ্টত প্ৰায়ে কিছুমান বস্তু ডিছকাউণ্টত দি থাকে লগতে এটা কথাও আচলতে মই এইটো এটা এৱেৰনেছ হিচাপেহে মই আচলতে এই ভিডিঅ'টো বনাইছোঁ যে আমি ৰিলায়েন্স জিঅ' মাৰ্টতে নহওক কিয় য'ত আমাৰ ডিছকাউণ্টেড কিছুমান বস্তু দি থকা হয় তাত আচলতে আমি বিলখন চোৱাটো খুব প্ৰয়োজন কিয়নো যিটো ডিছকাউণ্ট নিদিয়ক কিয় কিন্তু তেওঁলোকৰ চিষ্টেমত এটা এনেকুৱা এণ্ট্ৰি হৈ থাকে দামটোৰ মানে যিটোৰ ফলত আল্টিমেটলি কাষ্টমাৰজনে বেছিকৈহে ভৰিব লাগে গতিকে মই যোৱাকালিৰ হেৰিটো দিছোঁ আপোনাক যোৱাকালি যিটো মানে আমি পাৰ্চেজটো কৰিছিলোঁ এইখন হৈছে যোৱাকালিৰ বিলখন এইটো যোৱাকালিৰ বিলখন হয়তো আপোনালোকে উল্টাকে দেখা পাব মই ইয়াৰ ভালদৰে বিলৰ ফটো এটা মই ইয়াত লগাই দিম বাৰু ভিডিঅ'টোত কথাটো হৈছে যে এইটো মোৰ কোনো তেওঁলোকৰ এগেইনষ্টত যে মই কিবা কমপ্লেইন টাইপৰ তেনেকুৱা নহয় এইটো আচলতে জাষ্ট আপোনালোকক আৱেৰ কৰিবৰ কাৰণে আৰু আপোনালোক যাতে অলপমান সজাগ হওক সেইকাৰণেহে মই আচলতে এই ভিডিঅ'টো বনাইছোঁ এতিয়া কথাটো হ'ল ৰিলায়েন্স জিঅ' মাৰ্টত যোৱাকালি আমি বজাৰ কৰোঁতে আমাৰ অলমষ্ট 2,500 মান টকাৰ আমাৰ বজাৰ কৰা হ'ল মানে 2,000 আমাৰ বিলৰ মতে ইনক্লুডিং টেক্স দেই সেইটো GST আৰু SGST আৰু CGST লগাই পেলাই আমাৰ টোটেল বিল হৈছিলে 2,539 আৰু 10 পইচা মানে 2,539 টকা আৰু 10 পইচা গতিকে 2,539.10 আমাৰ ইমানটো বিল হ'ল আৰু কালি ৰিলায়েন্স জিঅ' মাৰ্টত হয়তো কালি বুলিয়ে নহয় প্ৰায়ে কিছুমান বস্তু ডিছকাউণ্ট চলিয়ে থাকে গতিকে তাত সেইটো প্ৰাইচ লিখা আছিলে এতিয়া কথাটো হ'ল মই যেতিয়া পাৰ্চেজখিনি কৰিলোঁ সেইটো মানে আচলতে মই বুলি নহয় সাধাৰণতে কোনেও নকৰে বস্তুখিনি জাষ্ট উঠাইহে যায় মানে আপোনাৰ বস্তুখিনি কালেক্ট কৰে আৰু বিলিং কৰে আৰু বস্তুখিনি লৈ আনে হয়তো পিছত চাগে এনেই এবাৰ চকু ফুৰাই আৰু বিলৰ ওপৰত যে গোটেইকেইটা বস্তু আহিলে নাই কিন্তু পইচাটো আৰু কথা মই কেলে কৈছোঁ কিয়নো কালি যেতিয়া মানে আমি শ্বপিং কৰি আছিলোঁ তেতিয়া মই কি কৰিলোঁ মোৰ ফোনৰ নোট পেডতে মই আজিৰ কিমানটো দাম ফৰ এক্সাম্পল কালি ধৰক মিঠাতেলৰ দামটো কমি আছিলে গতিকে কিমানটো দামত দি আছে সেইটো মানে ৰাফকৈ লিখি গৈছিলোঁ মানে মোৰ ফোনৰ নোট পেডত তাৰপিছতে তেনেকৈ যেতিয়া গোটেইখিনি বস্তু লোৱা হ'ল আৰু কিছুমান আমি সৰু সৰু বস্তু লৈছিলোঁ ধৰক চফৰ পেকেট লোৱা হৈছিলে বা এনেকুৱা কেশ্যু নাটছৰ পেকেট লোৱা হৈছিলে গতিকে সেইবিলাকৰ আচলতে দামটো মোৰ লিখা নহ'ল চব লিখাটো সম্ভৱো নহয় দিয়কচোন ইমান ভিৰ এখন ষ্ট'ৰত কিন্তু যিকেইটা মেইন আছিলে ধৰক আমাৰ ডিটাৰজেণ্ট পাউডাৰ লোৱা হৈছিলে বা আমাৰ তেল মানে মিঠাতেল লোৱা হৈছিলে তাৰপিছতে এনেকুৱা ধৰণৰ কিছুমান মানে আপোনাৰ হেৰি ৰিলেটেড টয়লেট্ৰিজ কিছুমান লোৱা হৈছিলে গতিকে তাৰ মানে দামবোৰ মই ৰাফকৈ নোটপেডত লিখি গৈছিলোঁ লিখাৰ পিছত দেখা পালোঁ যেতিয়া আমাৰ বিলিংখিনি হ'ল বিলিঙত তেওঁলোকে এক্সট্ৰা আপোনালোকেতো জানেই আমি এক্সট্ৰা বেগ আচলতে কেৰি কৰা নাছিলোঁ সেইটো আমাৰেই দুখ কিন্তু তেওঁলোকৰ ফালৰ পৰা এনেকুৱা বেগ কিছুমান দিছে এনেকুৱা কাপোৰৰ বেগ আৰু প্ৰত্যেকটো বেগত তেওঁলোকে 10 টকা চাৰ্জ কৰিছে গতিকে আমি 3টা বেগ ল'ব লগা হ'ল বস্তু যিহেতু বেছি আছিলে তাৰপিছতে সেইকেইটাৰ 30 টকা এটা তেওঁলোকে এক্সট্ৰা লৈছে আৰু সেইটো 30 টকা তেওঁলোকে বিলিং ল'ৰাজনে কৈছে যে বিলিংটো হৈ গ'ল বেগৰ কথাটো ইয়াত মেনশ্যন নকৰিলোঁ গতিকে আপুনি পইচাটো বেলেগকৈ দিব লাগিব সেইটো আৰু হিচাপ আছে নাই মই ঠিক ক'ব নোৱাৰিম এতিয়া কিয়নো সেইটো বিলত মেনশ্যন নাই সেই বেগৰ পইচাটো বাৰু যি কি নহওক যেতিয়া আমি গোটেই পে'মেণ্টটো কৰা হ'ল মই গুগল পে' থ্ৰু দিয়ে পে' কৰিছিলোঁ তাৰপিছতে বাহিৰৰ যিটো কাউণ্টাৰ জাষ্ট ওলাই যাওঁতে আমাক কোৱা হ'ল যে আজি কিবা এটা অফাৰ চলি আছে আপোনালোকে এটা আটাৰ 1 কেজি পেকেট এটা গিফ্ট পাব আৰু গিফ্ট পালেতো ভালেই লাগে দিয়কচোন কিবা অফাৰ চলিছে বুলি ভাবিছোঁ গতিকে সেই 1 কেজি পেকেটটো তেওঁলোকে দিলে এইটো বেলেগ এটা ব্ৰেণ্ড আছিলে কিন্তু ইয়াতে এটা কথা কৈ দিওঁ আমি ইতিমধ্যে আটা পেকেট কিনিলোৱে আমি আশীৰ্বাদ আটা পেকেট কিনা হ'ল 2টা পেকেট কিন্তু তাৰ উপৰিও যেনিবা গিফ্ট বুলি কোৱাৰ কাৰণে আমি সেইটো ল'লোঁ লৈ পেলাই সন্মুখত যিখিনি এনেকৈ বহাৰ সুবিধা দিয়া আছে চেয়াৰ কিছুমান দিয়া আছে তাতে বহি পেলাই মোৰ ইনে মন গ'ল এবাৰ বিলখন চাওঁ যিহেতু আমি তিতাবৰলৈ উভতি আহিব লাগিব তিতাবৰত অহা পিছততো কিবা এটা বস্তু নেপালে আকৌ যোৰহাট যোৱা
তো আল্টিমেটলি থাকিয়ে যাব কামটো নহবগে আৰু গতিকে মই আগফালে তাতে বহি পালে মই পটককে মোৰ এনে মন গ'ল যে মই নোটপ্যাডত যেটো মোৰ ৰেট লিখা আছিল সেই ৰেটৰ লগত মই এখিনি মিলাও তাত মই দুটামান বস্তু গুৰুত্বপূৰ্ণ মানে তেওঁলোকৰ কি কম এটো তেওঁলোকৰ কেয়াৰলেছনেছ বুলি কম নে ক্যাজুৱেল মানে এটা এটিটিউড বুলি কম নে হেতু তেওঁলোকৰ এটা পলিসি বা এটা স্ট্ৰেটেজি মই ঠিক ক'ব নোৱাৰিম হেতু তাত মই দেখা পালো যে এটা আইটেম আছিল এটো আছিল সোয়া ষ্টিক এতিয়া আপোনালোকক মই যেহেতু এনেকে দেখুৱালে আপোনালোকে উল্টাকেহে দেখা পাব এইটো সোয়া ষ্টিক হয়তো আপোনাকে দামটো ঠিক ধৰিব পৰা নাই মইও ফোকাস কৰিব পৰা নাই বাৰু যি কি নহক মই হেতু আপোনালোকক হেৰি দি দিম ভিডিওটোত লগাই দিম সোয়া ষ্টিকৰ দামটো কালি আছিল আপোনাৰ 200 গ্ৰামৰ সোয়া ষ্টিকৰ দামটো আছিল কালি 66 रुपीस আৰু ইনে তাৰ একচুয়াল প্ৰাইস হৈছে 80 টকা গতিকে 80 रुपीसৰ হলনি তেওঁলোকে এটো ডিসকাউন্ট দি আছিল 66 रुपीसৰ হেতু তেওঁলোকে 76 रुपीस কে ধৰিছে তাৰ মানে মই দুটা পেকেট যেহেতু ললো তাত 20 টকাটা তেওঁলোকৰ লাভ হল ঠিক আছে আৰু তাৰ পিছতে আৰু এটা বস্তু লৈছিল যে হেতু আটা নুডলছ মেগি আটা নুডলছ হেতু আপোনাৰ কিবা এটা অফাৰ প্ৰাইস চলি আছিল 102 টকাৰ আৰু হেতু তেওঁলোকে চাৰ্জ কৰিছে আটা নুডলছৰ তেওঁলোকে চাৰ্জ কৰিছে 106 টকা কৈ মানে 106 টকা 40 পইচা কৈ গটিকে তেওঁলোকে তাত 8 টকা এটা বেছিকে লৈছে 8 টকা নহয় আসলে 40 পইচা 80 পইচাই হয়গে 100 মানে 8 টকা 80 পইচা তেওঁলোকে বেছিকে লৈছে তাৰ উপৰি ইন্টাৰেষ্টিং টু এটোৱে যে যেটো তেওঁলোকে এক্সট্ৰা এটা আটা পেকেট দিয়া বুলি যে কৈছিলো সেই পেকেটৰ বাবদ তেওঁলোকে 9 টকা কৈ চাৰ্জ কৰিছে তাৰ মানে হেতু ফ্ৰী নহয় হেতু আসলে ক'বলিব হেতু তেওঁলোকে অলপ কমাইহে লৈছে বুলি তাৰ পিছতে হেকিটা দেখাৰ পিছতে মোৰ এনেকুৱা মন গ'ল যে এটো বস্তুটো তেওঁলোকেটো বহুত কাস্টমাৰ লগতে কৰি আছে গতিকে মই আকৌ হুমাই গৈ পালে তেওঁলোকৰ মানে যি সকল যিমান মানুহ পাইছো আৰু বিলিং সেকশনৰ লৰাজন তেওঁ কিবা বেলেগ এটা কথা কয় এটো সম্ভৱ নহয় এটো আমাৰ সিস্টেমতে আছে বেলেগ এগৰাকী ছোৱালী ৰিসেপশনত তেওঁ কলে যে আপুনি তালে যাওক এনেকে মোক অলপ সময় ঘৰুৱাই পিছত তাৰে এজন সুপাৰভাইজাৰ বুলি ক'ব লাগিব তেওঁ এজন অসমীয়া যুৱকে আছিল তেওঁ মোক খুদিলে যে আপোনাৰ প্ৰবলেমটো কি হ'ল বাইদেউ তেতিয়া মই তেওঁক সেই পাৰ্টিকুলাৰ ষ্টল গিটাত লৈ গৈ পেলে ক'লো যে এটো আজি প্ৰাইসত এটো ইমানটো আছে আৰু মোৰ পৰা ইমান অলপমান বেছিকে চাৰ্জ কৰা হৈছে আৰু তাৰ পিছতে বাৰু যি কি নহয় ঘুৰাই মেলিকে মই আল্টিমেটলি মোক খুদিলে যে আপুনি কিমান টকা আসলতে ঘুৰাই পায় মই ক'লো যে মোক সেই আটা পেকেটটো নালাগে সেই 9 টকাটো ইনি হেতু আমাৰ পৰা চাৰ্জ কৰিছে কিয়নো আমি অলৰেডি এটো আটা ব্র্যান্ড নেখাও আৰু আমাৰ অলৰেডি আটা আমাৰ লোৱা হৈ গল গতিকে আমাক এটো আটা নালাগে এই 9 টকাটো আপুনি ঘুৰাই দিও আৰু তাৰ উপৰি যেটো এক্সট্ৰা সোয়া ষ্টিকৰ যেটো এক্সট্ৰা 20 টকা লৈছে হেতু ঘুৰাই দিও আৰু লগতে 8 টকা যেটো হেৰি লৈছে এটো আটা নুডলছৰ যেটো এক্সট্ৰা পইচা লৈছে হেতু ঘুৰাই দিও টোটাল মোৰ 37 रुपीस মান মই ঘুৰাই পাও আৰু হেতু তেওঁলোকে মোক ঘুৰাই দিলে বহুতখিনি তেওঁলোকৰ মাজত আলোচনা হোৱাৰ পিছত এতিয়া মোৰ কথাটো হৈছে যে আপোনালোক সকলো অলপমান মানে এৱেৰ হৈ থাকিব আপোনালোক সকলো অকমান সজাগ হওক কিয়নো আমি যদি কিবা এটা ডিসকাউন্ট পাও বুলি যদি এটা এখন ষ্টৰলে গৈছো আৰু তাত যদি এনেকুৱা সিস্টেমতে বেলেগ ধৰণৰ প্ৰাইস বিলাক হুমুৱাৰ বাবদ যদি আমি আল্টিমেটলি হেতু পইচাই দিব লগা হয় তাৰ মানে আমাক মানে আসলতে ওয়ান টাইপ অফ আমাক মানে ঠগি থকা নিচিনাই হৈছে গতিকে এটো মোৰ তেওঁলোকৰ এগেইনষ্টত মোৰ ক'ব লগা একো নাই আসলতে কৈটো একো লাভ নাই তেওঁলোকে এটো কিমান কাস্টমাৰ লগত চাগে কৰি আছে তেওঁলোকে যদি কিবা ডিসকাউন্টেড আছে তেতিয়ালে তেওঁলোকে এটো সিস্টেমত ইনক্লুড কৰিব লাগিব নহলে এটো ডিসকাউন্ট দিয়া একো অৰ্থ নাই নহয় আপুনি তাত ডিসপ্লে ডিসকাউন্ট লগাই থৈছে আৰু প্ৰাইসটো আপোনালোকে বেছিকে লৈছে এটো কোনো অৰ্থ নাই তাৰ মানে মোৰ পৰা যদি 37 रुपीस এটা যদি এক্সট্ৰা লৈছে আপুনি জাস্ট ইমাজিন কৰক মই 2500 টকাৰ বস্তু কিনুতে যদি 37 रुपीस তেওঁলোকে মোৰ পৰা লৈছে মানে মইটো ঘুৰাই পালো কিন্তু তেওঁলোকেটো ইন্টেনশনটো হেতুই আছিল তেতিয়া হলে আপুনি নিজে ভাবক তাত কিমান মানুহে শপিং কৰে আৰু কিমান মানে 1000 টকা শপিং কৰে বহুত মানুহেটো আমাক 2500 টকা শপিং নকৰে তাতকে বেছি এমাউন্টৰে শপিং কৰে যদি মাহেকিয়া বজাৰ কৰে গতিকে সবৰ পৰা হে তেনেকে এমাউন্ট লৈ আপুনি জাস্ট ইমাজিন কৰক প্লিজ ইমাজিন যে কিমান তেওঁলোকে তেনেকে মানুহৰ ৰাইজৰ পইচাটো তেনেকে লৈ আছে গতিকে অকমান সজাগ হওক ইট ইজ ইয়োৰ মানি ইট ইজ মাই মানি গতিকে এটো যেটো আমি মানে
এণ্ড যিটো কষ্টৰ পইচা সেই পইচাটো যাতে এনেই অথলে নাযায় গতিকে অলপ সজাগ হওক ৰিলায়েন্স জিঅ' মাৰ্ট বুলিয়ে নহওক বেলেগ যিকোনো হয়তো গ্ৰচাৰী ষ্টৰটো এই প্ৰব্লেমটো হ'ব পাৰে গতিকে আপুনি যেতিয়া শ্বপিংটো কৰে আপুনি নিজৰ প্ৰাইচখিনি মন কৰিব আৰু বিলটো কাউণ্ট কৰিব টোটেলটো চাব আৰু তাৰ উপৰি কিমানটো অফাৰ প্ৰাইচত তেওঁলোকে ঠিকমতে দামটো ধৰিছে নে সেইটো মন কৰিব আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ অকমান হ'লেও সহায় হ'ব